আজি মই এই ভিডিঅ'টোত ক'লা ধতুৰাৰ চমৎকাৰী উপকাৰিতাৰ বিষয়ে ক'ম। ক'লা ধতুৰাৰ শিপা পিন্ধিলে মানুহৰ জীৱনত কেনেকুৱা চমৎকাৰী পৰিৱৰ্তন হয় সেই সন্দৰ্ভত আজি মই এই ভিডিঅ'টোত বিশেষভাৱে অৱগত কৰিম। আপুনি কেৱল ভিডিঅ'টো শেষলৈকে চাব। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ ছেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ক'লা ধতুৰা খুবেই বেছি চমৎকাৰী, বিশেষকৈ ইয়াৰ শিপাৰ সাংঘাতিক চমৎকাৰী গুণ আছে। ধতুৰাক ভগৱান ভোলানাথৰ স্বৰূপ বুলি কোৱা হয়। এই ধতুৰাতেই ভগৱান ভোলানাথে বাস কৰে বুলি কোৱা হয়। কাল ভৈৰৱৰো স্বৰূপ বুলি এই ধতুৰাক বিশ্বাস কৰা হয়। শনিদেৱেও এই ধতুৰাতেই বাস কৰে বুলি বিশ্বাস কৰা হয়। আপোনালোকেও চাগে নিশ্চয় দেখিছে, বিভিন্নজনে ভগৱান ভোলানাথৰ পূজা প্ৰাৰ্থনাত এই ক'লা ধতুৰা ব্যৱহাৰ কৰে। ধতুৰাৰ গুটি, ধতুৰাৰ ফুল ভগৱান ভোলানাথক অৰ্পণ কৰা হয়। ভগৱান ভোলানাথক কোনো মিঠা প্ৰসাদ আগবঢ়োৱাৰ প্ৰয়োজন নাই যদি আপুনি শুদ্ধ মনেৰে ক'লা ধতুৰাৰ এপাহ ফুল বা ক'লা ধতুৰাৰ গুটি আপুনি ভগৱানলৈ আগবঢ়াই দিছে। ভগৱান ভোলানাথে নিশ্চিতভাৱে আপোনাৰ সেইখিনি স্বীকাৰ কৰিবই। কেৱল ভগৱান ভোলানাথেই নহয়, মা কালীৰ সম্পূৰ্ণ শক্তি বিৰাজমান হৈ আছে এই ক'লা ধতুৰাত। ক'লা ধতুৰা একেবাৰে সাধাৰণ নহয়। ক'লা ধতুৰাৰ প্ৰয়োগ বা ব্যৱহাৰৰ বিষয়ে জানিলে আপুনিও আচৰিত হ'ব। যদি আপুনি আজিৰ পৰাই ক'লা ধতুৰাৰ শিপা পিন্ধিবলৈ আৰম্ভ কৰে, তেন্তে আপোনাৰ জীৱনৰ বহু সমস্যা নোহোৱা হৈ যাব। গতিকে এই ভিডিঅ'টো আপুনি শেষলৈকে চাব লাগিব। আহক তেন্তে কথাখিনিৰ মাজলৈ সোমাই যাওঁ। ক'লা ধতুৰাৰ প্ৰভাৱ সাংঘাতিক। এই ক'লা ধতুৰাত ভগৱান শনিৰ প্ৰভাৱ আছে। শনি গ্ৰহৰ প্ৰভাৱ, মংগল গ্ৰহৰ প্ৰভাৱ, এই সকলোবোৰ মিলি আটাইতকৈ বেছি প্ৰভাৱশালী এই ক'লা ধতুৰাৰ শিপা। এই ক'লা ধতুৰাৰ শিপা পিন্ধিলে খুব সোনকালেই মানুহৰ জীৱনলৈ পৰিৱৰ্তন আহে। যদি আপুনি ক'লা ধতুৰা নাপায়, তেন্তে বেলেগ ধতুৰাৰ শিপা আপুনি পিন্ধিব পাৰিব, কিন্তু আপুনি চেষ্টা কৰিব আপুনি যাতে ক'লা ধতুৰাৰ শিপাই পিন্ধিব পাৰে। যিসকলৰ জীৱনত শনিৰ প্ৰভাৱ আছে, শনিৰ প্ৰভাৱৰ ফলত যিসকলৰ জীৱন একেবাৰে অস্থিৰ হৈ পৰিছে, খেলিমেলি হৈ পৰিছে, তেওঁলোকে যদি ক'লা ধতুৰাৰ শিপা পৰিধান কৰে, তেন্তে তেওঁলোকৰ জীৱনৰ পৰা সেই শনিৰ কুপ্ৰভাৱ নিশ্চিতভাৱেই দূৰ হ'ব। খুব সোনকালেই দূৰ হ'ব। বহুতেই এনেকুৱা ক্ষেত্ৰত নীলম ৰত্ন ধাৰণ কৰে। কিন্তু আপুনি নীলম ৰত্ন ধাৰণ কৰাটো মই বেয়া বুলি নকওঁ, কিন্তু ক'লা ধতুৰাৰ শিপা যদি আপুনি পিন্ধে, তেন্তে সকলোতকৈ সোনকালে ৰিজাল্ট দিয়ে এই ক'লা ধতুৰাৰ শিপাই। বিভিন্নজনে দাবী কৰে শনিৰ পীড়া দূৰ কৰিবলৈ হেনো নীলমতকৈও বহুত বেছি সোনকালে কাম কৰে এই ক'লা ধতুৰাৰ শিপাই। ক'লা ধতুৰাৰ শিপা ধাৰণ কৰাৰ পিছত শনিৰ কুদৃষ্টি সেই মানুহজনৰ ওপৰত আৰু নালাগে। শনিৰ পীড়া চিৰদিনৰ বাবে দূৰ হৈ যায়। বিশ্বাস কৰা হয় এই ক'লা ধতুৰাৰ শিপা পিন্ধিলে মানুহৰ শুক্ৰ মজবুত হয়, ৰাহু কেতুৰ পীড়া জীৱনৰ পৰা দূৰ হয়। যিসকল ব্যক্তিয়ে ৰাহু কেতুৰ পীড়াৰ সন্মুখীন হৈছে, তেওঁলোকে ক'লা ধতুৰাৰ শিপা পিন্ধিলে এই সকলোবোৰ সমস্যা নিমিষতেই দূৰ হ'ব বুলি কোৱা হৈছে। যদি আপুনি ৰাতিৰ সপোনত সৰ্প দেখা পাইছে, সৰ্প যদি আপোনাৰ সপোনলৈ বাৰে বাৰে আহি আছে, বা আপোনাৰ যদি কিবা পিতৃদোষ লাগিছে, তেন্তে আপুনি ক'লা ধতুৰাৰ শিপা নিশ্চিতভাৱে ধাৰণ কৰক। এই ক'লা ধতুৰাৰ শিপা পিন্ধাৰ পিছত আপোনাৰ জীৱনৰ পৰা পিতৃদোষ দূৰ হ'ব। ভিডিঅ'টোৰ শেষত ক'লা ধতুৰাৰ শিপা পিন্ধাৰ কি নিয়ম আছে সেই সন্দৰ্ভত আপোনাক মই উল্লেখ কৰিম, কিন্তু ক'লা ধতুৰাৰ শিপাৰ পৰা আপুনি কেনেদৰে উপকৃত হ'ব সেইখিনি জানি লোৱাটো আপোনাৰ কাৰণে খুব দৰকাৰ। এতিয়া বহুতেই ভূত প্ৰেতৰ ভয়ত কম্পমান হৈ থাকে। কিছুমানে এইখিনিক অন্ধবিশ্বাস বুলি দাবী কৰে, কিন্তু তাৰ পিছতো মানুহৰ জীৱনত ভয় থাকে। কিন্তু আপুনি যদি ক'লা ধতুৰাৰ শিপা পিন্ধে, তেন্তে শৰীৰৰ ভিতৰত, অভ্যন্তৰত এনেকুৱা এক আপোনাৰ শক্তি প্ৰবাহিত হ'ব, এনেকুৱা এক আন্তৰিক শক্তি প্ৰবাহিত হ'ব, যিখিনিৰ দ্বাৰা আপোনাৰ মনৰ পৰা ভয় ভাৱটো নোহোৱা হৈ যাব। যিসকল মানুহ ভয়াতুৰ হয়, খুব সৰু সৰু কথাত যিসকল মানুহে ভয় খায়, সেইজন ব্যক্তিও সাহসী হৈ যায় যদি তেওঁ ক'লা ধতুৰাৰ শিপা ধাৰণ কৰে। যদি কোনোবাজন ব্যক্তি দুৰ্বল, সেই ব্যক্তিজনক যদি আপুনি বলৱান কৰিব খুজিছে, তেন্তে ক'লা ধতুৰাৰ শিপা পিন্ধাই দিয়ক। যিসকল ব্যক্তিৰ শৰীৰত আধ্যাত্মিকতাৰ প্ৰভাৱ কম, তেনে ব্যক্তিয়ে ক'লা ধতুৰাৰ শিপা ধাৰণ কৰিলে শৰীৰলৈ আধ্যাত্মিক গুণ উভতি আহে, সেই আধ্যাত্মিক গুণৰ বৃদ্ধি হয়। ইয়াৰ উপকাৰিতা অনেক। যদি আপুনি ক'লা ধতুৰাৰ শিপা ধাৰণ কৰে, তেন্তে আপুনি নজৰ দোষ, ভূত প্ৰেত আদিৰ
ভয়ৰ পৰা বাচি থাকিব পাৰিব। কোনো ধৰণৰ নজৰ দোষে আপোনাক স্পৰ্শ কৰিব নোৱাৰে। ক'লা ধতুৰাৰ শিপা যিজনে ধাৰণ কৰে সেইজনৰ পৰা নেতিবাচক শক্তি বহু দূৰৈতে থাকে। কাৰণ ক'লা ধতুৰাৰ ভিতৰত এনেকুৱা কিছুমান চমৎকাৰী গুণ আছে যিখিনিৰ জৰিয়তে নিগেটিভ শক্তিয়ে আপোনাক স্পৰ্শ কৰিবলৈ সাহস নকৰে। এতিয়া আপোনাক এই ক'লা ধতুৰাৰ শিপা পিন্ধিলে নিগেটিভ শক্তিনো আপোনাৰ পৰা কিয় দূৰত থাকিব সেই বিষয়ে কিছু কথা বুজাই কওঁ। যিজন ব্যক্তিয়ে ক'লা ধতুৰাৰ শিপা পিন্ধে সেইজন ব্যক্তিৰ লগতেই ভগৱান ভোলানাথৰ শক্তি থাকে। ভগৱান ভোলানাথৰ শক্তি য'ত থাকে তাত যেনো নিগেটিভ শক্তিয়ে স্পৰ্শ কৰিব পাৰিব, অৰ্থাৎ নিগেটিভ শক্তি আপোনাৰ কাষলৈ আহিবলৈ ভয় কৰে। যদি তাৰ পিছতো কোনোবাই সেইজন ব্যক্তিক স্পৰ্শ কৰাৰ অপচেষ্টা কৰে তেন্তে সেই নেতিবাচক শক্তি নিজে নিজেই ভস্ম হৈ যাব আৰু আপোনাক সকলো বিপদৰ পৰা ৰক্ষা কৰিব। আপোনাৰ ঘৰ পৰিয়াল সকলো সদস্যকে এই ক'লা ধতুৰাৰ শিপাই ৰক্ষা কৰিব। ঘৰৰ মূল দুৱাৰখনত ক'লা কাপোৰেৰে ক'লা ধতুৰাৰ শিপা বান্ধি আপুনি শনিবাৰৰ সন্ধিয়া যদি কেনেবাকৈ বান্ধি থ'ব পাৰে তেন্তে আপোনাৰ ঘৰখনত কেতিয়াও নেতিবাচক শক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰে। যদি আপোনাৰ ঘৰখনত কোনোবা নজৰ দোষ থকা ব্যক্তি আছে তেন্তে সেইজন ব্যক্তিৰ সমস্ত নজৰ দোষ এই ক'লা ধতুৰাৰ শিপাই নিজলৈ টানি লয়। যিজন ব্যক্তিয়ে সেই ঘৰখনৰ ভিতৰলৈ লগত নেতিবাচক শক্তি লৈ যায় সেই নেতিবাচক শক্তি এই ক'লা ধতুৰাই টানি লৈ যায় আৰু ঘৰখনৰ ভিতৰত কেৱল পজিটিভ শক্তিয়েহে প্ৰৱেশ কৰিব পাৰে। যদি এই ক'লা ধতুৰাৰ শিপাত শনিবাৰৰ দিনা গাখীৰ ঢলা হয়, মিঠাতেল ঢলা হয়, তেতিয়াহ'লে আপোনাৰ স্থবিৰ হৈ থকা কাম সোনকালে পূৰ্ণ হৈ পৰিব বুলি বিশ্বাস থাকে। বা সোমবাৰৰ দিনা এই ক'লা ধতুৰাৰ শিপাত যদি গাখীৰ ঢলা হয় তেতিয়াহ'লে স্থবিৰ হৈ থকা কাম সোনকালেই সম্পূৰ্ণ হয়। যদি আপুনি কিবা কামত ঘৰৰ পৰা ওলাই গৈছে, যেনে ধৰক ইণ্টাৰভিউৰ কাৰণে গৈছে বা বিভিন্ন ধৰণৰ কিবা পৰীক্ষাজনিত কামত ঘৰৰ পৰা ওলাই গৈছে, এই ক'লা ধতুৰাত আপুনি তিলক লগাই যদি ঘৰৰ পৰা ওলাই যায় তেন্তে আপুনি জীৱনত কেতিয়াও ব্যৰ্থ হৈ ঘৰলৈ উভতি আহিব লগা নহয়। ক'লা ধতুৰাৰ শিপা পিন্ধিলে দৈহিক, শাৰীৰিক আৰু মানসিক এই সকলো ধৰণৰ পীড়া সমাপ্ত হয় আৰু এজন মানুহে মহাসুখ লাভ কৰে। বহু দামী ৰত্নতকৈ এই ক'লা ধতুৰাৰ শিপাৰ চমৎকাৰী গুণ আছে। কাৰণ আজিকালি ৰত্ন ধাৰণ কৰিলেও সেই ৰত্ন যে একেবাৰে বিশুদ্ধ সেয়া আপুনি গেৰাণ্টি দিব নোৱাৰে। কাৰণ আজিকালি ভেজালকৰণ বহুত বেছি হ'বলৈ ধৰিছে। কিন্তু ক'লা ধতুৰাৰ শিপাত কোনো ধৰণৰ ভেজালকৰণ নাই। এই ক'লা ধতুৰাৰ শিপা ধাৰণ কৰাৰ পিছত যিমান ডাঙৰ শত্ৰু নহওক আপোনাৰ ওচৰত নতশিৰ হ'বলৈ বাধ্য হ'ব। এই ক'লা ধতুৰাৰ শিপা পৰিধান কৰাৰ পিছত আপুনি আৰু কোনো বেলেগ ৰত্ন ধাৰণ কৰাৰ প্ৰয়োজন নহয়। সকলো ৰত্নতকৈ শ্ৰেষ্ঠ বুলি কোৱা হৈছে এই ক'লা ধতুৰাৰ শিপাক। নৱগ্ৰহ মজবুত কৰি ৰখাত এই ক'লা ধতুৰাই সহায় কৰে। যিজন ব্যক্তিয়ে বোলে এই ক'লা ধতুৰাৰ শিপা পৰিধান কৰে সেইজন ব্যক্তিৰে হেনো ভাগ্য উজ্বলি উঠে। কিছুমান মানুহে ক'লা ধতুৰা পিন্ধাৰ লগে লগে ইয়াৰ প্ৰভাৱ দেখিবলৈ পায় আৰু কিছুমান মানুহে ক'লা ধতুৰা পিন্ধাৰ পিছত অলপ দিন অপেক্ষা কৰিবলগীয়া হয়। কিন্তু এই ক'লা ধতুৰাৰ শিপাই প্ৰভাৱ নিশ্চিতভাৱেই দেখুৱাবই, এয়া 100% চিয়'ৰ। ক'লা ধতুৰাৰ শিপা পিন্ধাৰ পিছত এজন ব্যক্তিৰ আধ্যাত্মিক উন্নতি হয়। এনেকুৱা ধৰণৰ ব্যক্তি লাহে লাহে ধাৰ্মিক হ'বলৈ আৰম্ভ কৰে। বিভিন্ন দৃষ্টিকোণৰ পৰা এটা কথা লক্ষ্য কৰা হৈছে, এই ক'লা ধতুৰাৰ শিপা পিন্ধাৰ পিছত মানুহৰ উন্নতি খুব সোনকালেই হৈছে। সেয়া ৰাজনৈতিক ক্ষেত্ৰতেই হওক, সেয়া আৰ্থিক ক্ষেত্ৰতেই হওক, সকলোৱে সেইজন মানুহৰ চৰণত মূৰ দুৱাই যাবলৈ বাধ্য হয়। যদি আপুনি ৰাজনীতিৰ ক্ষেত্ৰত আগবাঢ়ি যাব বিচাৰিছে, প্ৰগতি কৰিব বিচাৰিছে নিজৰ জীৱনত, তেনেকুৱা ব্যক্তিয়ে ক'লা ধতুৰাৰ শিপা নিশ্চিতভাৱেই ধাৰণ কৰিব লাগে। এনেকুৱা ব্যক্তি নিশ্চিতভাৱে যিকোনো পৰীক্ষাত জয়লাভ কৰেই। এতিয়া মই আপোনাক ক'ম এই ক'লা ধতুৰাৰ শিপা কোনে পিন্ধিব পাৰিব আৰু কোনে পিন্ধিব নোৱাৰে। প্ৰিয় দৰ্শক, 7 বছৰৰ ওপৰৰ যিকোনো পুৰুষ, যুৱক যুৱতী সকলোৱে এই ক'লা ধতুৰাৰ শিপা ধাৰণ কৰিব পাৰে। কিন্তু বয়স 7 বছৰৰ ওপৰত হ'ব লাগিব। এটা ৰূপৰ তাবিজত অলপমান ক'লা ধতুৰাৰ শিপা ৰাখি সেই তাবিজ আপুনি ধাৰণ কৰিব পাৰে। ৰূপৰ তাবিজ কিয় ক'লো জানে? ৰূপৰ তাবিজৰ ভিতৰত যদি আপুনি ক'লা ধতুৰাৰ শিপা ৰাখি পেলাই ধাৰণ কৰে, ইয়াৰ প্ৰভাৱ বহুত বেছি খৰতকীয়া হয়। যদি আপোনাৰ ৰূপৰ তাবিজ নাই, আপুনি যিকোনো তাবিজত এই ক'লা ধতুৰাৰ শিপা ধাৰণ কৰিব পাৰিব। কিন্তু চেষ্টা কৰিব এটা ৰূপৰ তাবিজ ল'বলৈ, কাৰণ ইয়াৰ প্ৰভাৱ বহুত বেছি খৰতকীয়া হয়। শনিবাৰ আৰু বুধবাৰৰ দিনটোত ক'লা ৰছীৰ সৈতে আপুনি এই
ক'লা ধতুৰা ধাৰণ কৰিব লাগিব। এই ক'লা ধতুৰা ধাৰণ কৰাৰ কিছুমান নিয়ম আছে। এই ক'লা ধতুৰাৰ শিপা ধাৰণ কৰাৰ পিছত আপুনি মৃতকৰ ঘৰলৈ নাযাব। দাহ সৎকাৰত আপুনি উপস্থিত নাথাকিব। যদি আপুনি এইবোৰ স্থানলৈ এই ক'লা ধতুৰাৰ শিপা ধাৰণ কৰি যায়, তেন্তে ইয়াৰ প্ৰভাৱ নোহোৱা হৈ যাব। যিগৰাকী নাৰীয়ে সন্তান জন্ম দিছে, সেই নাৰীগৰাকীয়ে সন্তান জন্ম দিয়া 5 দিন নোহোৱালৈকে সেই নাৰীগৰাকীৰ কোঠালৈ আপুনি নুসুমাব। যদি আপুনি ক'লা ধতুৰাৰ শিপা পিন্ধি তেনেকুৱা স্থানলৈ গৈছে, তেন্তে তাৰ প্ৰভাৱ নোহোৱা হৈ যাব। যিজন ব্যক্তিয়ে ক'লা ধতুৰাৰ শিপা ধাৰণ কৰিছে, সেইজন ব্যক্তিয়ে শনিবাৰে সুৰা মাছ মাংস সেৱন একেবাৰে নকৰিব। সাত্ত্বিকতা সেইদিনা বজাই ৰাখিব। এই ক'লা ধতুৰাৰ শিপা পৰিধান কৰাৰ পূৰ্বে আপুনি কি কৰিব লাগিব জানে? এটা নিয়ম আছে। ক'লা ধতুৰা ধাৰণ কৰাৰ পূৰ্বে আপুনি অলপ ধূপ জ্বলাব। বিশেষকৈ 5ডাল আপুনি ধূপ জ্বলাই সেই ধূপৰ আপুনি ধোঁৱা ওলাবলৈ দিব। তাৰ পিছত সেই ক'লা ধতুৰাখিনি এটা ৰূপৰ তাবিজত ভৰাই সেইখিনি আপুনি পিন্ধিব লাগিব। যদি আপোনাৰ ৰূপৰ তাবিজ নাথাকে, তেন্তে আপুনি ক'লা ৰঙৰ ৰছীত বান্ধিও সেইখিনি ধাৰণ কৰিব পাৰিব। এই ক'লা ধতুৰাৰ শিপা ধাৰণ কৰাৰ পিছত আপুনি নিজেই দেখিব আপোনাৰ জীৱন কেনেদৰে পৰিৱৰ্তন হ'বলৈ ধৰিছে। ইমানেই আপোনাৰ প্ৰগতি হ'ব আপুনি কল্পনাও কৰিব নোৱাৰিব। কাৰণ এই ক'লা ধতুৰাত ভগৱান ভোলানাথে বাস কৰে। এই ক'লা ধতুৰাক ভগৱান ভোলানাথৰ স্বৰূপ বুলিয়েই গণ্য কৰা হয়। ভিডিঅ'টো সন্দৰ্ভত আপোনাৰ মতামত আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ক'লা ধতুৰাৰ চমৎকাৰী উপকাৰিতাৰ বিষয়ে আপুনিও যদি কিবা জানে, সেইখিনিও আমাক প্ৰকাশ কৰিব পাৰিব। যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিয়মিত পাবৰ বাবে আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।